অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি 10ম দিন প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ সদনৰ কাম-কাজ আজি সদনত বাজেট উত্থাপন কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে আমি পোনপটীয়াভাৱে আপোনালোকক লৈ গৈছো এবাৰ অষ্ট্ৰেলিয়াৰ নাগৰিকসকল অহাৰ কাৰণে বাধা অষ্ট্ৰেলিয়া চৰকাৰে উঠাই লৈছে গতিকে এইখন আইনৰ মাত্ৰ দুখন জিলা আছে সেই দুখন জিলাও লাহে লাহে উঠি যাব গতিকে এইটো কথা গৰি কোনো বিদেশী পৰ্যটক অহাত কোনো বাধা নাই ঠিক আছে আব্দুল ৰছিদ অধ্যক্ষ ডাঙৰীয়া ধন্যবাদ জনাইছোঁ পৰ্যটন বিভাগৰ কথা যেহেতু আহিছে গোৱালপাৰা জিলা পৰ্যটনৰ যিবিলাক আকৰ্ষণীয় স্থান তাত ধৰ্মীয় পৰ্যটক আৰু সাংস্কৃতিক পৰ্যটক বহুত পৰিমাণে আহি থাকে আন্তঃৰাষ্ট্ৰীয় পৰ্যটকে আহি থাকে আপোনাৰ বাদং দুপ্পাত কিন্তু ইয়াৰ বিদেশী পৰ্যটক থাকিব পৰাকৈ গোৱালপাৰা তেনেকুৱাকৈ আন্তঃগাঁথনি নাই যাৰ কাৰণে পৰ্যটকৰ সংখ্যা কম সেইকাৰণে মই মাননীয় এইটো হোম ডিপাৰ্টমেণ্টৰ নহয় এইটো হোম ডিপাৰ্টমেণ্টৰ টুৰিজম ডিপাৰ্টমেণ্টৰ আছে নহয় নহয় এইটো হোমৰ টুৰিষ্ট পাৰ্পাছত কিন্তু হোম ডিপাৰ্টমেণ্টৰ কথাই কৈছে ঠিক আছে কুৱেশ্যন নম্বৰ 142 শ্ৰী শিৱ মিশ্ৰ অনাৰেবল মিনিষ্টাৰ উত্তৰ সদনৰ মজিয়াত আছে অনাৰেবল মিনিষ্টাৰ এমএলএ অধ্যক্ষ মহোদয় ভেটেনেৰি বিভাগ মোৰ জনামতে বিভাগটো যুগ যুগ যাবত অৱহেলিত হৈ আহিছে তাৰ কাৰণে অধ্যক্ষ মহোদয় আমাৰ নৱনিৰ্বাচিত মন্ত্ৰী তেওঁ ইতিমধ্যে মন্ত্ৰী দায়িত্ব পাইছে সন্মানীয় মন্ত্ৰী মহোদয়ক আপোনাৰ যোগেদি অৱগত কৰিব বিচাৰিছোঁ এই বিভাগটো অৱহেলিত হৈ আছিল কিন্তু বৰ্তমান আমাৰ চৰকাৰ অহাৰ পিছত পাৰফৰ্মেন্স যথেষ্টখিনি ভাল হৈছে আমাৰ ডক্টৰ আছে ফ'ৰ্থ গ্ৰেড ষ্টাফ আছে মেডিচিন আছে তাৰ কাৰণে আমি অসম চৰকাৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা বিভাগীয় মন্ত্ৰীক সন্মান জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ এটা ইতিহাস হৈছে যে ভেটেনেৰি বিভাগত 1962 মোবাইল ভেন দিয়া হ'ল আজি প্ৰায় 1.5 বছৰমান হ'ল এইটো ইতিহাস হৈছে বুলি মই ভাবোঁ তৎকালীন যদি কিবা এটা সমস্যা হয় এইটো নম্বৰত কল কৰিলে তৎকালীন ফ্ৰী ট্ৰিটমেণ্ট ফ্ৰী মেডিচিন পোৱা যায় তাৰ কাৰণে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আৰু বিশেষকৈ আমাৰ বিভাগীয় মন্ত্ৰীক সন্মান জ্ঞাপন কৰিছোঁ কিন্তু মোৰ প্ৰশ্নটো হ'ল পাৰফৰ্মেন্স ছাৰ্ভিচ মেডিচিন ডক্টৰ চব আছে কিন্তু লামডিং আমাৰ যে ভেটেনেৰি বিভাগটো আছে আমাৰ ষ্টেট ডিছপেঞ্চাৰী তাত ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান জৰাজীৰ্ণ ডক্টৰ আছে কিন্তু ডক্টৰ তাত বহিব নোৱাৰে মেডিচিন ৰাখাৰ এটা ভাল ব্যৱস্থাপনা নাই তদ্ৰূপ লংকা মানে পাৰফৰ্মেন্স যথেষ্টখিনি ভাল হৈছে এটা একটা ইতিহাস হৈছে বুলি ভাবোঁ যে আমাৰ মোবাইল ভেন এটা আগত কেতিয়া আমি দেখা নাই শুনা নাই কিন্তু অলপ যদি আমাৰ সন্মানীয় মন্ত্ৰী পুঁজি দি পেলাই আমাৰ ইনোভেশ্যন হোক ৰিপেয়াৰিং হোক যেতিয়া পুঁজি ধাৰ্য কৰে তেনেহ'লে আমাৰ লামডিং আৰু লংকা এইটো বৃহত্তৰ অঞ্চল কাভাৰ কৰে তাৰ কাৰণে মোৰ অনুৰোধ থাকিলে আমাৰ যদি মন্ত্ৰী মহোদয় এটা পুঁজি দি পেলাই যদিও এক মিনিট অধ্যক্ষ মহোদয় প্ৰায় 1.5 বছৰ আগত মোৰ এটা কুৱেশ্যন আছিল তেতিয়া কোৱা হৈছিল 1 টংকাকৈ 2 টংকাকৈ এটা আমাৰ বিভাগবিলাক আছে তাত এটা পুঁজি আবণ্টন কৰা হৈছিল কিন্তু এতিয়ালৈকে এই পুঁজিটো কোনো কাৰ্যকৰী হোৱা নাই আপোনাৰ যোগেদি এই বিষয়টো আমি জনাৰ কাৰণে আমি অনুৰোধ জ্ঞাপন কৰিলোঁ ধন্যবাদ অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় মাননীয় বিধায়ক শিৱ মিশ্ৰ ডাঙৰীয়া যি সদনত যি প্ৰশ্ন উত্থাপন কৰিছে আৰু লগতে যি এই ডেভেলপমেণ্টৰ ব্যাপাৰে বা কামৰ ব্যাপাৰে যি কথা মাননীয় বিধায়ক মহোদয় ক'লে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত এই সেক্টৰ এনিমেল হাজবেণ্ডাৰী আৰু ভেটেনাৰী সেক্টৰে এটা আমূল পৰিৱৰ্তন আহিছে আৰু আপোনালোকে জানি ভাল পাব যে কেইদিনমান আগত যোৱা 16 তাৰিখ 69 ডক্টৰ আৰু নতুনকৈ নিযুক্তি দিয়া হ'ল আৰু এইটো কথা সত্য যে 64 নং লামডিং সমষ্টি ষ্টেট ভেটেনাৰী ডিছপেঞ্চাৰী বা আৰু যিটো কাকি নং 1 সাব চেণ্টাৰ কাকি নং 2 সাব চেণ্টাৰ এইটো আমি অৱগত আছোঁ আৰু এইটো মেৰামত কৰাৰ কাৰণে যে আমাৰ RIDF 31ৰ আমি এইটো লিপিবদ্ধ কৰিম আৰু পুঁজি সাপেক্ষে আমি যাতে এইটো
ভালকৈ এই ডিছপেঞ্চাৰীবিলাক কৰা যায় তাৰ কাৰণে ব্যৱস্থা হাতত লোৱা হ'ব ধন্যবাদ কুৱেশ্যন নম্বৰ 143 অনাৰেবল মিনিষ্টাৰ এইটো লামডিং ইছ্যু মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা আছে ছাপ্লিমেণ্টাৰী অধ্যক্ষ মহোদয় আৰু আছিল এছেম্বলিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি পৰৱৰ্তী সময়ত পুনৰ পোনপটীয়াভাৱে আপোনালোকক লৈ যাম এছেম্বলিৰ মাজলৈ